গাটো বৰকৈ বেয়া, জ্বৰ উঠিছে। ছোৱালীজনীলৈ হৰেণৰ আগতে খবৰটো দি পঠাওঁ। হৰেণ, 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 ঘৰত আছনে বোলো? অকণমান ওলাই আছোন বোলো, শুনিছনে? হৰেণ, হৰেণ। হেৰি, শুনিছেনে? আপোনাক কোনোবাই বাহিৰত মাতি আছে। অফিচলৈ যোৱাৰ সময়ত কোন আহিলনো? এইখিনি সময়ত এনেই হাহাকাৰ লাগে, আকৌ মানুহবিলাক আহি থাকে। তুমি কোৱা গৈছোন, মই অফিচলৈ ওলাইছো বুলি ক'বা। যোৱা। আপোনাকনো কোনোবাই এনেই বিচাৰি আহিবনে? নিশ্চয় কিবা কথা আছে চাগে। দিয়া, মই গৈছো বুলি ক'বা। যোৱা, তুমি যোৱাচোন, বহিবলৈ দিয়া গৈ। হ'ব দিয়ক। বৰ্তা দেখোন এনেকৈ বাহিৰতে আছে যে, বলক ভিতৰলৈ বলক। নালাগে আইজনী, নালাগে। মই বহি নাথাকো, ভিতৰলৈকেও নাযাওঁ। এই হৰেণ বাবাক মাতাচোন, তাৰ আগত মই খবৰ এটা দিওঁ আৰু মই ঘৰলৈকে যাওঁগৈ। বৰ্তা, খবৰ কালৈ দিয়ে? আপোনাৰ ছোৱালীজনীলৈ দিয়ে নেকি? আইজনী, মই ছোৱালীজনীলৈ খবৰ এটা দিওঁ। বৰ্তা, আপুনি এনেকৈ খবৰ দি পঠোৱাতকৈ সৰুকৈ মোবাইল এটা লৈ ল'বলৈ নোৱাৰে? বৰমাও ঢুকাল, ছোৱালীজনীও বিয়া দিলে, এতিয়া আপুনি অকলশৰীয়া মানুহ, মোবাইল এটাকে লগৰী হিচাপে লৈ ল'ব নোৱাৰে জানো? অকলশৰীয়া মানুহ, মোবাইল এটা হ'লে মোবাইলটোতে ছোৱালীজনীৰ লগত কথা পাতিব পাৰিব, খবৰ দিব পাৰিব, কিমান সুবিধা হয়। নোৱাৰো, সেইবোৰ মোবাইল চোবাইল টিপিয়ে নাপালো নহয় আজিলৈকে। সেইবোৰ নোৱাৰো টিপিবলৈ। আপোনাৰ গাটো বেয়া নেকি বৰ্তা? জ্বৰ, আজি 3 দিন ধৰি জ্বৰত পৰি আছো। তাকে ছোৱালীজনীক খবৰটো দিওঁ বোলো, তাই এপাক আহক। হয় দিয়ক, এইখিনি সময়ত লগ এটাৰ বৰ প্ৰয়োজন। প্ৰয়োজন হ'লেনো ক'ত বিচাৰি পাম? ছোৱালীজনীকো বিয়া দিলো, ঘৰেৰে তাই মোৰ লগত থাকিলেহে হ'ব জানো? বৰ্তা, কওকচোন, মোক কিয় বিচাৰি আহিছিল নো? হৰেণ, তই আজি চহৰলৈ নাযাবি জানো? তই যদি চহৰলৈ যাওঁ, মোৰ ছোৱালীজনীক খবৰ এটা কৰিবিচোন। তাইক কবি, মোৰ 3 দিন ধৰি জ্বৰ, মোৰ গাটো বৰ বেয়া, তাইক এবাৰ আহিবলৈ দিছো বুলি কবিচোন। হয় নেকি বৰ্তা? হ'ব দিয়ক, মই বাৰু যাওঁতেই তাইৰ ঘৰত সোমাই খবৰটো কৰি যাম। আপুনি 3 দিন ধৰি জ্বৰত পৰি আছে, দৰৱ চৰৱ খাইছেনে নাই? ডক্টৰৰ ওচৰলৈ গৈছেনে নাই? নাই বোপাই, অকলেনো ডক্টৰৰ ওচৰলৈ কেনেকৈ যাওঁ? ছোৱালীজনী অহা হয়, তাই মোক লৈ গ'ল হয়, সেইকাৰণে তাইক খবৰটো দিবলৈ কৈছো। অতি সোনকালে খবৰটো দিবিগৈ দে। দিম বৰ্তা, আপুনি একেবাৰে চিন্তা নকৰিব। মই গৈ পাই আগতীয়াকৈ তাইক খবৰটোহে দিমগৈ, তাৰ পাছতহে অফিচলৈ যাম। আপুনি ভিতৰলৈ বলকচোন, চাহ অকণমান খালে গাটো ভাল পাব। বলক। নালাগে, মই চাহ তাহ নাখাওঁ, একো খাবলৈ মন নাই। মই গৈ থাকো দে, অকণমান শুই দিওঁগৈ। এইখিনি খোজকাঢ়ি আহিলো যে, গাটো বৰ ভাগৰ লাগিছে। হেৰি, মানুহজন যাওঁ বুলি কৈ গুচি গ'ল দেখোন। আপুনিনো চাহ একাপ খুৱাবলৈ ৰাখিব নোৱাৰিলেনে? কি কৈছে শুনা নাই জানো? তেখেতৰ গা বেয়া, ৰখাই থাকিলে অশান্তিও পাব পাৰে, সেইকাৰণে জোৰ নকৰিলো। যোৱাচোন যোৱা, তুমি মোৰ টিফিনটোৱে বেগটোৱে লৈ আহা, মই পুতুককৈ যাওঁ, জীয়েকক খবৰটো দিওঁগৈ। ৰ'ব, আনিছো। মাজনী, বৌৰে কি কৰি আছেনো? তাই কাম আজৰি হৈছেনে নাই? ৰাতিপুৱাৰ পৰা কৰিয়ে আছে, এতিয়ালৈকে আজৰি হোৱা নাইনে? হ'ল মা, বৌ কেতিয়াবাই আজৰি হ'ল, এতিয়া ক'ৰবালৈ যাবলৈহে ওলাই আছে। ক'ৰবালৈ যাবলৈ ওলাই আছে? ক'লৈ যায় আজিও তাই? তাই দেখোন এতিয়ালৈকে মোক একো এষাৰ কথাই সোধা নাই। ক'লৈ যাব ওলাই আছে? নাজানো মা, মই গম নাপাওঁ। ৰচোন, মই সোধো। বোৱাৰী, বোৱাৰী, ক'ত আছা? পিনে আহাচোন। কি যে হ'ব নহয়, পাখি গজিছে। সদায় সদায় ক'ৰবালৈ নহয় ক'ৰবালৈ যোৱা ধান্দাতে লাগি থাকে। হ'ল মা, গোটেইবোৰ কাম কৰিলোঁ, ভাত পানী ৰান্ধি আপোনাৰ হেঁচাটোও কৰি থৈছোঁ। মই এতিয়া গৈ থাকোঁ মানে? তই ক'লৈ যাবলৈ ওলাইছ? মা, আপোনাক কৈছিলোঁ দেখোন, মই দেউতাৰ ওচৰলৈ এইকেইদিন গৈ থাকিব লাগিব। দেউতাৰ গাটো বহুত বেয়া। গৈ থাকিব লাগিব মানে? সদায় সদায় কেলৈ গৈ থাকিব লাগে? তই দেখোন কালি পৰহি গৈ আহিছহে। মা, আপুনি জানেই দেখোন, দেউতাৰ মই একমাত্ৰ সন্তান। মোৰ বাহিৰে দেউতাক চোৱা চিতা কৰিবলৈ এই পৃথিৱীত আৰু কোনো নাই। মোক বিয়া দিয়াৰ পাছতেই মাজনীও ঢুকাই থাকিল। এতিয়া যদি দেউতাৰ খবৰ খাতি মই নাৰাখোঁ, তেতিয়াহ'লে কোনে ৰাখিব কওকচোন? আৰু আপুনিতো গমেই পাই আছে, দেউতাৰ গাটো বহুত বেয়া। না তেওঁ ভালদৰে খাবলৈ পাৰে, না শুবলৈ পাৰে। ৰন্ধা বঢ়া কৰাটো দূৰৰে কথা। মই যদি গৈ ভালকৈ এসাঁজ ৰান্ধি বাঢ়ি তেওঁক খুৱাই থৈ নাহোঁ, তেনেহ'লে তেওঁ কোনে দিব কওকচোন বাৰু? ইমান দিনে তেওঁৰ ওচৰলৈ মই ইমান ঘনাই যোৱাও নাই দেখোন মা। ইমান দিনে তেওঁ সকলো কাম নিজেই কৰি লৈছিল, কিন্তু এতিয়া নোৱাৰে। এতিয়া বেমাৰী অৱস্থাত মই নগ'লে হ'ব জানো? উপায় নাই মা, মই যাবই লাগিব।
তেওঁক ভাত পানী কিবা এটা ৰান্ধি বাঢ়ি খুৱাই বাকী যিখিনি কাম থাকে গোটেইখিনি কৰি মই আকৌ গুচি আহিম মা। ঠিক আছে যা বাৰু, কিন্তু এটা কথা, সন্ধিয়া নহওঁতেই তই যাতে আহি আকৌ ঘৰ পাওহি। ঘৰৰ আকৌ ৰাতি ভাত পানী ৰন্ধা কাম মই যাতে কৰিব লগা নহয়। হ'ব মা, আপুনি একো চিন্তা নকৰিব, মই আবেলি হোৱাৰ আগতে পামহি। বৌ, মায়ে যাবলৈ দিছে নহয়, যোৱা আকৌ, সোনকালে গ'লেহে সোনকালে ঘূৰি আহিব পাৰিবা। ইয়াত এনেকৈ থাকিলে তোমাৰে দেৰি হ'ব, যোৱা যোৱা। অঁ ভণ্টি, যাওঁ। এই দেউতাকৰ ওচৰলৈ সদায় সদায় গৈ থকা কি নিয়ম লৈছে জানো। এই বোৱাৰী মানুহ হয়নে নহয়, ঘৰৰ প্ৰতি তাইৰ দায়িত্ব আছেনে নাই, তাই নিজৰ দায়িত্ব বুজি পায়নে নাপায়, দিব লাগিব। এইকেইদিন ভালদৰে শিক্ষা দিব লাগিব। মই যদি কেনেবাকৈ ঘৰৰ কাম কিবা কৰিবলৈ পালোঁ তেতিয়াহ'লে এক দিম মই। অঁ মা, কিনো তুমি কথাবোৰ কৈ আছা, মনে মনে থাকা। মনে মনে থাকা নহয়, মই যি কৈছোঁ সঁচাকৈ কৈছোঁ। কিন্তু হ'ব দিয়া, কি কৰা কৰিবা, কিন্তু এতিয়া মনে মনে থাকা। এনেকৈ বকি ৰকি থাকিলে ঘৰটোত থাকি একেবাৰে ভাল নালাগে, মই বৰ অশান্তি পাওঁ। মনে মনে থাকা। মা, অ' মা, মা, বৌয়ে আজি ঘৰলৈ অহা দেৰি কৰি দিয়া নাইনে? ইমান দেৰি কৰিছে, আনদিনা দেখোন ইয়াতকৈ সোনকালেই ঘৰ পায়হি। তাকেইতো, কিয় ইমান দেৰি কৰিছে জানো আজি, মোৰ বৰ চিন্তা হৈছে। মই তাইলৈকে বাট চাই আছোঁ, কেলৈ অহা নাই এতিয়ালৈকে। তাই এনেকৈ সদায় সদায় মাকৰ ঘৰলৈ গৈ থকা কামটো মোৰ একেবাৰে পচন্দ হোৱা নাই। তাইৰ দেউতাক যে কেতিয়া ভাল হ'ব, কেতিয়া তাই মাকৰ ঘৰলৈ এনেকৈ নোযোৱা হ'ব, মই সেইটোকে ভাবি আছোঁ। মা, তুমি কিয় তেনেকৈ ভাবা বৌৰ কথা? বৌ দেউতাকৰ ওচৰলৈহে গৈছে, দেউতাকৰ ওচৰলৈ যোৱাটো এইখিনি সময়ত দৰকাৰী। দেউতাকৰ বেমাৰ হৈ আছে মা, বৌয়ে খানা চানা খাই ফুৰিবলৈ যোৱা নাই নহয়, বা ক'ৰবাত আলহী খাবলৈও যোৱা নাই নহয়। ময়ো জানো তাই যে আলহী খাবলৈ যোৱা নাই, দেউতাকৰ ওচৰলৈ গৈছে। কিন্তু এনেকৈ সদায় সদায় মাকৰ ঘৰলৈ গৈ থকা কামটো ভাল লাগে নেকি? কোনে ভাল বুলি ক'ব? সেইখন ঘৰ তাই যিমানেই মাকৰ ঘৰ নহওক কিয়, সেইজন তাই যিমানে দেউতাক নহওক কিয়, এইখন ঘৰৰ তাই বোৱাৰী। এতিয়া তাই এইখন ঘৰৰ কথাহে চিন্তা কৰিব লাগে। এইখন ঘৰৰ প্ৰতি তাই কিছুমান দায়িত্ব আছে, সেইবোৰ পালন কৰিব লাগে। তাই এনেকৈ দেউতাকৰ কথা চিন্তা কৰি দেউতাকৰ ওচৰলৈ তাঁত বাতি কাঢ়ি থাকিলে এইখন ঘৰ কি কাম হ'ব কচোন? মা, মই জানো বৌ এইখন ঘৰৰ প্ৰতি কিছুমান দায়িত্ব আছে, কাৰণ বৌ এইখন ঘৰৰ বোৱাৰী। কিন্তু মা, আমিতো এইটো কথা ভাবিব লাগিব ন, বৌ দেউতাকটো অকলশৰীয়া, না কোনোবা ভাই ককাই আছে, না বৌ মাক আছে, একেবাৰে অকলশৰীয়া মানুহজন। মানুহজনকনো কোনে চোৱা চিতা কৰিব? বৌনো মানুহজনক কাৰ আশাত এৰি থৈ আহিব? আও, তোক বৌৰে কি যাদু কৰিলে হয়নে? তই মোৰ ফালে নকৈ যে বৌৰে ফালে কৈছ? কি কথা কোৱা, বৌয়ে আকৌ মোক কি যাদু কৰিব? মই সঁচা কথাটোহে কৈছোঁ মা। হ'ব, একদম মনে থাক, মই তোৰ মাৰে, বুজিছ? মই ভাল বেয়া সকলো বুজি পাওঁ, মই যি কৈছোঁ ঠিকে কৈছোঁ। মোৰ ওপৰত মাত মাতিবলৈ নাহিবি। মা, ভণ্টি, কি হৈছে তোমালোকৰ? তোমালোকে কি কথা পাতি আছা এনেকৈ? অঁ বৌ, তুমি পালাহি? আজিনো কিয় ইমান দেৰি কৰিলা? আজি মানে দেউতাৰ গোটেই কাপোৰবোৰ ধুই দিছিলোঁ, সেইবোৰ ৰদাই আকৌ চপাই সামৰি ধুনীয়াকৈ বিছনা পাতি পাৰি দেউতাক থৈ আহিছোঁ, সেইকাৰণে অকণমান দেৰি হ'ল। অঁ, মই জানিছিলোঁৱেই তুমি নিশ্চয় কিবা কামতে লাগি আছা, সেইকাৰণে দেৰি কৰিছা। মায়ে আকৌ তাকেই বুজি নাপায়। কিয় মা, মই দেৰি কৰাৰ কাৰণে আপোনাৰ খং উঠিছে নেকি? ঘৰখনৰ প্ৰতি হুঁচ আছে নাই তোৰ? তোক দেখিছোঁ ঘৰৰ প্ৰতি চব আশা ভাষা এৰিয়ে দিছ, অকল দেউতাৰ ঘৰখনৰ কথাই চিন্তা কৰি থাক। অকল দেউতাই ঘৰখনৰ কৰ্তব্য পালন কৰিলেই হ'ব হা? এইখন ঘৰৰ প্ৰতি তোৰ কোনো দায়িত্ব কৰ্তব্য নাই। মা, কিনো মানে তুমি? বৌ আহি পাইছেহে, হ'লেই নে তোমাৰ আৰম্ভ? মা, মই জানো দেউতাৰ ওচৰলৈ ফূৰ্তিতে গৈ আছোঁ। দেউতাৰ ইমান বেয়া সময়খিনিত মই তেওঁৰ লগত নাথাকিলে কোন থাকিব কওকচোন? মোৰ বাহিৰে তেওঁক চোৱা চিতা কৰিবলৈ আৰু কোনো নাই মা। মই দেউতাৰ ওচৰলৈ যাবই লাগিব। মইতো আপোনাক কৈছিলোঁৱে মই দেউতাকে ইয়ালৈ লৈ আহোঁ, আপুনি সেইটোও মানি নলয়, মোকো দেউতাৰ ওচৰলৈ যাব নিদিয়ে। সেনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কওকচোন? আচলতে মা গুচি যোৱাৰ পাছত দেউতা বৰ অকলশৰীয়া হৈ পৰিল, অকলে অকলে থাকি থাকি চিন্তাত ভুগিল, আৰু এতিয়া বেমাৰত ভুগিছে। হ'ব, এইবোৰ ৰামায়ণ এতিয়া মোক শুনাই থাকিবলৈ নালাগে। যা, এতিয়া সোনকালে মোৰ কাৰণে খাবলৈ কিবা এটা লৈ আহ। একো এটা খাবলৈ পোৱা নাই, তই নাজানো নেকি মই চাহ তাহ একো বনাই নাখাওঁ বুলি? হ'ব মা, মই আপোনাৰ কাৰণে এতিয়াই চাহ আনিমগৈ। ভণ্টি, তুমিও খাবা নেকি? নালাগে বৌ, মাক তুমি আগতে চাহ একাপ দি লোৱা, পাছত আমি দুজনীয়ে খাম। তুমি কাপোৰ কানি খুলি অকণমান ফ্ৰেছ হৈ লোৱা। মা, তোমাৰ যদি চাহে খাবলৈ মন গৈছিল তুমি মোক নকলা কিয়? মই তোমাক বনাই দিলোঁ হয় নহয়। ঘৰত বোৱাৰী এজনী থকাৰ পাছত মই আকৌ তোক কেলৈ চাহ বনাবলৈ ক'ম? তাই নিজৰ যি কামেই নকৰক কিয়, দেউতাকৰ ঘৰত যি কামেই নকৰক কিয়, মোৰ কামখিনি তাই কৰিবই লাগিব। মা, মই তোমাক কথা এটা কওঁ, তুমি বেয়া নাপাবা। তুমি এয়া বৌৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছা কোৱাচোন? বৌ এনেই ইমান চিন্তাত পৰি আছে, দেউতাকৰ বাহিৰে আপোন বুলিবলৈ আৰু কোনো নাই। এতিয়া দেউতাকৰো বেমাৰ, এনেই চিন্তাত ভুগি আছে। এইখন ঘৰৰ কাম কৰা, সেইখন ঘৰৰ কাম কৰা, এইখন ঘৰত আহা, সেইখন ঘৰত যোৱা, কিমান কষ্ট।
তাৰ বাহিৰেও তুমি আকৌ বৌক কিয় এনেকৈ গালি খপনি পাৰি থাকা, কিয় ঠাট্টা বিদ্ৰোহ কৰি থাকা? যদি বৌয়ে এইখন ঘৰৰ কাম বনবোৰ নকৰি অকল সেইখন ঘৰতে লাগি থাকিল হয় তেতিয়া তুমি গালি পাৰাটো স্বাভাৱিক। কিন্তু এতিয়া সকলো কাম কৰি আছে ন, নিজৰ দায়িত্ব পালন কৰি আছে, নিজৰ ঘৰখন চম্ভালি ৰাখিছে, তাৰ পাছতো তুমি তাইক কিয় এনেকৈ থাকা? তই একদম মনে মনে থাক। মই কি কৰি আছো মই ভালদৰে জানো, তই মোক শিকাব নালাগে। মই তোমাক শিকোৱা নাই, কিন্তু তোমাৰ কি অসুবিধা আছে সেইটোহে বুজি নাপাওঁ। ঐ, এইখন ঘৰত তাই বোৱাৰী নে তই বোৱাৰীও? তই মোৰ লগত কাজিয়া লাগিব লাগে নে বোৱাৰীয়ে মোৰ লগত কাজিয়া কৰিব লাগে? তই নিজৰ মাৰৰ লগতে কাজিয়া কৰিবলৈ আহিছ? লাজ নাপাৱ তই? সঁচা কথাটো কমেই মা, লাজ ভয় সন্মানৰ কি কথা আছে? মই সঁচা কথাটোহে কৈছো। বৌয়ে সকলো কৰি থকাৰ পাছতো বৌক তুমি এনেকৈ অত্যাচাৰ কৰি থকাটো মোৰ কিন্তু একেবাৰে সহ্য নহয়। মই এইবোৰ একেবাৰে ভাল নাপাওঁ। মই কৈছো নহয় তই এইবোৰৰ মাজত নোসোমাবি। তই ছোৱালী মানুহৰ দৰে থাক। মই কি কৰিব লাগে কি কৰিব নালাগে জানো নহয়। তোৰ এইবোৰত মাথা মাৰা কি দৰকাৰ? নিজৰ কাম কৰ গৈ যা। তোমাৰ লগত কথা পাতাই ভুল, তোমাক বুজোৱাও ভুল। বৌয়েকৰ হৈ তাই মোৰ লগত ওকালতি কৰিবলৈ আহিছে। আজি বিয়াখন পাতোচোন, বৌয়েকে দিব লাগিব নে মই দিব লাগিব এনেই গম পাব। আজি তোমালৈ বৰকৈ মনত পৰিছে মা। তুমি আমাক এনেকৈ থৈ কিয় গুচি গলাগৈ? তুমি যদি থকা হয় মোৰ দেউতাটোৰ এনেকুৱা বিদায় কেতিয়াও নহল হয় মা। বৌ, অ বৌ, অ ভণ্টি কোৱা। বৌ, তুমি মাৰ কথাবোৰত বেয়া নাপাবা। তেওঁ আচলতে তেনেকুৱাই, কিয় জানো একো কথাই বুজি নাপায়, কাৰো দুখ মৰম বুজি নাপায়। নাই ভণ্টি, মই বেয়া পোৱা নাই। মাক বেয়া পাইনো মই কলৈ যামগৈ? বৌ, তুমিনো এনেকুৱা নকৰা কিয়? তোমাৰ দেউতাক ইয়ালৈকে একেবাৰে লৈ নাহা কিয়? তেতিয়া তেওঁ আমাৰ লগত থাকিলে দুটা এটা কথা পাতিবলৈ পাৰিলে অতি সোনকালে সুস্থ হ'ব আৰু তুমি তেওঁক চোৱা চিতাও কৰিবলৈ পাৰিবা। ইয়ালৈকেনো লৈ নাহা কিয়? তাত অকলে অকলে থকাৰ কাৰণে তেওঁৰ মনটো বেয়া লাগি থাকে আৰু সেইকাৰণে বেমাৰো ভাল নহয়। ইয়াত সকলোৰে লগত থাকিলে তেওঁৰ মনটো ভাল লাগি থাকিব। তুমি সেইটোকে কৰা। মই মাৰ আগত কথাটো কৈছিলোঁ, এওঁৰ লগতো আলোচনা কৰিছিলোঁ। এওঁ দেউতাক আনিবলৈ কৈছে, কিন্তু মায়ে একেবাৰে মানি নলয়। তেওঁ একদম মানা কৰি দিছে, দেউতাক ইয়ালৈ একেবাৰে লৈ আহিবলৈ দিয়া নাই। যদি এদিন দুদিনৰ কাৰণে হয় তেতিয়াহ'লে কোনো কথা নাই। মইনো বেমাৰী মানুহজনক এদিন দুদিনৰ কাৰণে আনি আকৌ তাত কেনেকৈ থমগৈ? মই পাহৰিছিলোঁৱে বৌ। মায়ে যে তোমাৰ দেউতা দুখীয়াৰ কাৰণে তোমাৰ দেউতাক বেয়া পায় সেইটো কথা পাহৰিছিলোঁৱে। কিন্তু বৌ, মোৰ ওচৰত এটা আইডিয়া আছে। তুমি মোৰ কথাটো শুনিবা নেকি? দুইজনীয়ে মিলি যদি সেইটো কাম কৰোঁ তেনেহ'লে মা কিন্তু চিধা হৈ যাব। আমাৰ মা দুৰ্বলতা কি? ধন টকা পইচা। মাক যদি দুৰ্বলতাটো আমি সুযোগ লওঁ, এনেও কথাতে কথা এষাৰ আছে নহয়, চিধা আঙুলিয়ে ঘি নোলালে আঙুলি বেকা কৰিব লাগে। মাৰ লগত আমি আঙুলি বেকা কৰিয়ে চলিব লাগিব বৌ। কিন্তু ভণ্টি, এটা কথা, তুমি মাৰ নিজৰ সন্তান। তুমি যিমান ভুল কৰিলেও মায়ে তোমাক ক্ষমা কৰি দিব, কিন্তু মোক একেবাৰে ক্ষমা কৰি নিদিব। মই যদি তেনেকুৱা কিবা এটা ষড়যন্ত্ৰ ৰচা বুলি গম পায় তেনেহ'লে মোক ঘৰৰ পৰাই উলিয়াই দিব আৰু মোৰ কোনো কিছু নাই। মই কলৈ যামগৈ? সেইকাৰণে তুমি যিয়ে নকৰা কিয় তাৰ দুখবোৰ যেন মোৰ ওপৰত জাপি নিদিয়া। হ'ব বৌ, তুমি একো চিন্তা নকৰিবা। যি কৰিবলগীয়া আছে মই কৰিম। তুমি কিন্তু কথাটো কাকো নকবা। মই মাক যি মিছা মিছা কথা ক'ব লগা আছে সকলো ক'ম। আৰু তুমি একদম মনে মনে থাকিবা। হ'ব বাৰু, এতিয়া মই গৈ থাকোঁ বৌ। মই তোমাৰ লগত বেছি কথা নাপাতোঁ। মই অনাপত মাৰ লগতে থাকিম আৰু যি ক'ব লগা থাকে মই মাকে কৈ থাকিম। দিয়া, হ'ব দিয়া তেনেহ'লে। সঁচাকৈ মই কোনোবা এটা জনমত কিবা ভাল কামহে কৰিছিলোঁ চাগে। সেইকাৰণে ননন্দৰ নামত মোৰ নিজৰ ভণ্টিৰ দৰে এজনী পাইছোঁ। মা, মই বৌক ভালদৰে বুজাই থৈ আহিছোঁ। তুমি তেনেকৈ টানকৈ কোৱাৰ কাৰণেহে বৌয়ে খং কৰে বা বেয়া পায়। মই কওঁতে সকলো বুজি পাইছে। কি বুজি পাইছে মাজনী? কি বুজি পাব আৰু? বৌ যে এইখনহে আচল ঘৰ, এইখন ঘৰৰ কথাহে বৌ যে বেছিকৈ চিন্তা কৰিব লাগে। দেউতাকৰ ঘৰখনলৈ এনেকৈ সদায় সদায় যোৱাটো বেয়া কথা, সেইবোৰকে বুজাইছোঁ আকৌ। বৌয়ে সকলো বুজি পাইছে আৰু মোৰ আগত কৈছে আজিৰ পৰা বোলে বৌ তেনেকৈ নাযায় দেউতাকৰ ওচৰলৈ, এইখন ঘৰতে থাকিব। আৰু কি কৈছে জানানে মা? বৌয়ে বোলে আজিৰ পৰা এইখন ঘৰৰ কথাহে চিন্তা কৰিব, এইখনহে তেওঁৰ আচল ঘৰ। তেওঁ এতিয়াহে বুজি পাইছে মা। আৰু দেউতাকৰ কথা কি কৈছে? বোৱাৰী দেউতাকক কি কৰিব? দেউতাকক কি কৰিব আৰু? খুৰাকৰ ঘৰ আছে নহয়, খুৰাকৰ পুতেকৰ ওচৰতে চঞ্জাইছে বোলে। খুৰাকৰ পুতেকে চোৱা চিতা কৰিব। মইতো সেইটোৱে কৈ আছিলোঁ, তাইহে বুজি নাপায়। হওক দে, দেৰিকৈ হ'লেও যে কথাবোৰ বুজি পাইছে ভাল লাগিছে মোৰ। বিয়া হৈ অহাৰ পাছত ছোৱালী মানুহৰ গিয়েকৰ ঘৰখনৰ প্ৰতি গুৰুত্ব থাকিলে ভাল। গিয়েকৰ ঘৰখনৰ উন্নতি হয়। মাকৰ ঘৰৰ কথা চিন্তা কৰি থাকিলে কি ডাল হ'ব? এতিয়া তাই এখন ঘৰলৈ আহিল যেতিয়া আৰু দেউতাকৰ কথা কিহৰ ইমান চিন্তা কৰিব লাগে? এতিয়া দেউতাকৰ খুৰাকৰ ঘৰতে চঞ্জাইছে,
ভালেই হৈছে, সিহঁতে চোৱা চিতা কৰি মাৰি পেলাওক। মা সঁচাকৈ তুমি একোৱে বুজি নোপোৱা, তুমি আচলতে মস্ত বুৰ্বক, বুজিছা? মানে তই কি ক'ব খুজিছ? মা বৌৰ দেউতাকৰ খুৰাকৰ ঘৰত চঞ্জোৱা মানে দেউতাকৰ গোটেই সা সম্পত্তিবোৰ চঞ্জোৱাহে হ'ল। কথাটো বুজিছানে নাই পিছে? মানে ভালকৈ কচোন। মা বৌ জানো কোনোবা ককাই ভাই বুলিবলৈ আছে নে বাই ভনী বুলিবলৈ আছে? মই জনাততো বোৱাৰীৰ তেনেকুৱা কোনোৱে নাই। বোৱাৰী মাক দেউতাকৰ একমাত্ৰ সন্তান। তেতিয়াহ'লে তুমি মোক এটা কথা কোৱাচোন, বৌ দেউতাকৰ ঘৰখন, ঘৰৰ ভেটিটো আৰু বাৰী মাটি পথাৰ যিকণ মাটি আছে সেইখিনি কাৰ নামত থাকিব লাগে? বৌ নামতেতো থাকিব লাগে নিশ্চয়। অঁ, দেউতাকৰ তাই একমাত্ৰ সন্তান যেতিয়া আৰু তাই নামলৈ গুচি আহিব দেউতাক ঢুকোৱাৰ পাছত, আৰু কোনে পাব সেইবোৰ? কিন্তু মা এতিয়া সেইবোৰ তোমাৰ বোৱাৰীজনী নহয়, আৰু সেইবোৰ এতিয়া বেলেগে পাব। তেনেকৈ ওলোটাই পোলোটাই কি কথা কৈ আছ? চিধা চিধিকৈ ক, কি ক'বলৈ বিচাৰিছ? এতিয়া মা তুমি নিজেই কোৱাচোন, বৌয়ে যদি দেউতাকক শুশ্ৰূষা কৰিলে হয়, চোৱা চিতা কৰি ধুনীয়াকৈ ৰাখিলে হয়, বৌৰ ওপৰত কোনেও অবজেকশ্যন উঠাবই নোৱাৰিলে হয়, গোটেই সা সম্পত্তিবোৰ বৌৰ নামতে আহি গ'ল হয়। কিন্তু এতিয়াতো সেইটো নহ'ব। এতিয়া আৰু দেউতাকৰ যেতিয়া শুশ্ৰূষা, দেউতাকক চোৱা চিতা খুৰাকৰ পুতেকে কৰিব, তেতিয়াহ'লেতো খুৰাকৰ পুতেকেই গোটেই সা সম্পত্তিবোৰ লৈ ল'ব। বৌ যদি তাত কিবা ভাগ ল'বলৈও যায়, তেতিয়াতো বৌক উলিয়াই পঠাই দিব, ক'ব কি মইতো সকলো কৰিলোঁ, এতিয়া গোটেই সা সম্পত্তি মই পাব লাগে, তুমিতো সেইবোৰ একো নোপোৱা। তেনেকৈ কোৱাৰ পাছত আমাৰ বৌক কি ক'ব? একো ক'বলৈ ৰাস্তা নাথাকিব। আৰু কি জানানে মা, বৌয়ে মোক কৈছে নহয়, বৌ দেউতাকৰ বোলে পথাৰ মাটি 4-5 বিঘামান আছে, আৰু বাৰী মাটিও আছে, ইপিনে আকৌ ঘৰ ভেটিটো আছেই। পথাৰ মাটিত খেতি বাতি কৰিব নোৱাৰাৰ কাৰণে সিহঁতে ইমান দুখীয়া হৈ খাইছিল, সেইবোৰ সকলো তোমাৰ হাতৰ পৰা যাবগৈ আমাৰ। এনেই সেই সকলোবোৰ মোৰ দাদাই হ'ল হয়, মোৰ দাদা ধনী হ'ল হয়, এতিয়া আৰু সেইবোৰ লোকেই পাব। আৰু তই মোক ভাল কথা এটা মনত পেলাই দিলি, এইবোৰ কথা দেখোন মোৰ মনলৈ অহাই নাছিল, এইবোৰ কথাটো মই ভবাই নাছিলোঁ। আৰু বোৱাৰীয়েতো এতিয়া কৈ দিলে তাই দেউতাক বোলে খুৰাকৰ পুতেকৰ তাতে থাকিব। এতিয়া দেখোন বহুত দেৰি হৈ গ'ল, এতিয়া কি কৰিম মই? মা এতিয়াও অকণো দেৰি হোৱা নাই, কথাবোৰ বৌয়ে আজিহে কৈছে। তুমি এটা কাম কৰা, বৌক মাতি কোৱা, বৌ দেউতাকক ইয়ালৈকে লৈ অহা কথা কোৱা। আৰু বৌ দেউতাক যেতিয়া ইয়াতে থাকিব, ধুনীয়াকৈ আমাৰ লগত কথা বতৰা পাতিও থাকিব, তেওঁৰ মনটো ভাল লাগি থাকিব। আৰু শুশ্ৰূষা কৰিলে ইয়াতেই মানুহজন সুস্থও হৈ পৰিব, আৰু আমাৰ ঘৰৰ ইটো সিটো কাম কৰিবলৈ পাৰিব। আমাৰতো লাভ হ'ব ন মা? তুমি বৌক এতিয়াই কোৱা কথাবোৰ। বৌয়ে গোটেই ঘৰখনৰ কাম কৰিব, আৰু বাৰীৰ কাম, বজাৰলৈ যোৱা কাম, সেইবোৰ কাম বৌ দেউতাকে কৰিব। আমাৰ দুইপিনেই কাম হৈ থাকিব মা। তই দেখোন তলে তলে বহুত কথাই বুজি পাৱ, ইমান জ্ঞান তোৰ কেনেকৈ আহিল? আৰু মই এতিয়া সৰু হৈ থকা নাই নহয়। বলচোন মাজনী, দুইজনীয়ে বোৱাৰীৰ ওচৰলৈ যাওঁ। অঁ মা ব'লা। বোৱাৰী, অঁ বোৱাৰী। অঁ মা কওক। বোৱাৰী, তই চাগে ভাবিছ মই বহুত বেয়া শাহুৱেক, কিন্তু মই ইমান বেয়া শাহুৱেকো নহয়। মই তোৰ কথা আৰু তোৰ দেউতাৰ কথা বহুত চিন্তা কৰিলোঁ। তাৰপাছত মই ভাবিলোঁ মই বহুত বেয়া কাম কৰিছোঁ। এজন বেমাৰী দেউতাকৰ পৰা নিজৰ জীয়েকক আঁতৰ কৰিছোঁ। এনেকৈ জীয়েকক আঁতৰাই অনাটো একেবাৰে ভাল কথা হোৱা নাই। মানুহে সন্তান কেলে জন্ম দিয়ে? বুঢ়া বয়সত চোৱা চিতা কৰিব বুলি, বুঢ়া বয়সত তেওঁৰ লগত থাকিব বুলি। এতিয়া তোৰ দেউতাই যেতিয়া লোকৰ ঘৰত থাকিবগৈ, তেওঁ দেখোন আৰু অতি সোনকালে বুঢ়া হৈ যাব, আৰু অসুস্থ হৈ পৰিব। বুঢ়া মানুহ আৰু বা কিমান দিন জীয়াই থাকে কোনো ঠিক নাই। এইখিনি সময়ত তেওঁক তই লগত ৰখাটোৱে ভাল, বুজিছ? কিন্তু মা আপুনি কি ক'ব বিচাৰিছে? মই কি কৈছোঁ বুজিছনে? তোৰ দেউতাক তই এয়ালৈকে লৈ আহ, তেওঁ ইয়াতে থাকিব। তোৰ খুৰাৰ পুতেকৰ ওচৰৰ পৰা তোৰ দেউতাক লৈ আহকৈ যা। মা আপুনি? অঁ মই কৈছোঁ, তোৰ দেউতাক খুৰাৰ পুতেকৰ ওচৰৰ পৰা লৈ আহি ইয়াতে ৰাখ, তোৰ চকুৰ আগতে ৰাখ। তই তেতিয়া মাৰ ঘৰলৈ অহা যোৱা কৰি থাকিব নালাগে, আৰু তোৰ চকুৰ সন্মুখতে থাকিলে তেওঁ শান্তি পাই থাকিব। ধুনীয়াকৈ তেওঁক তই আলপৈচানো ধৰি থাকিব পাৰিবি। তেওঁক ইয়ালৈকে লৈ আহকৈ যা। আৰু আমাৰবোৰৰ লগত থাকিলে, এটা দুটা আমাৰ লগত কথা পাতিবলৈ পাৰিলে তেওঁৰ মনটো ভাল হ'ব। মন ভাল হ'লে তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব, বুজিছনে? যা বাবাক ফোন কৰ, আৰু বাবাৰ সৈতে গৈ তোৰ দেউতাক লৈ আহকৈ। ঠিক আছে মা, আপুনি কৈছে যেতিয়া আৰু মই তাকেই কৰিম। মাজনী তয়ো যা, বৌৰে লগত তয়ো যা, তেওঁৰ দেউতাকৰ যিমানখিনি বয় বস্তু আছে গোটেইখিনি লৈ আহিবি। ঠিক আছে মা। বৌ দেখিলা মই কেনেকুৱা কাম কৰি দিলোঁ? এতিয়া তুমিও যাব নালাগে, আৰু তোমাৰ দেউতাও সুস্থ হৈ থাকিব। অঁ ভণ্টি, তুমি সঁচাকৈ চমৎকাৰ কৰি দিলা। তোমাক মই ননদ নহয়, নিজৰ ভণ্টি বুলি ভাবোঁ, আৰু তুমিও মোক তেনেকৈ মৰম কৰিছা, তেনেকৈ সহায় কৰিছা। আমি এনেকৈ সদায় দুইজনী বাই ভনীৰ দৰে থাকিম। অঁ বৌ, মইতো তোমাক নিজৰ বাৰ দৰে ভাবোঁ। তোমাৰ দৰে ননদ দিয়েক পালে কোনো বৌয়েকে দুখত থাকিব নোৱাৰে। ব'লা এতিয়া দেৰি কৰি থাকিব নালাগে,
দেউতাক সোনকালে লৈ আহোঁগৈ। অঁ ভণ্টি, মই এওঁক ফোন কৰি মাতোঁ, তাৰপাছত গোটেইকেইটা যাম। দিয়া মাতা।